আমি গুড় পাইছিলোঁ 124 পলিথিনৰ পেকেটত 124 পেকেট এটা পেকেটত মানে 10 কেজিকে আছে আৰু কাৰ্টন পাইছিলোঁ 5টা কাৰ্টনত 20 কেজিকে আছে কৃষ্ণ চাহু বেলেগত অভিযান চলাইছিল আমি চলাই বেপাৰী এজন ধৰিছোঁ তাৰ নাম হেৰি অনন্ত বৰুৱা তেওঁ আনিছে হুদুপাৰ তেওঁৰ ঘৰতো কিবা কিবি পাইছে তেওঁৰ ঘৰতো গুড় পাইছোঁ এইখিনি আপোনালোকে জিম্মাত লৈছে নেকি এইখিনি এতিয়া ক'ত নিব আপোনালোকে নাই এতিয়া জিম্মাত মানে আমি লৈছোঁ এতিয়া আমি পুলিচক হেণ্ডভাৰ কৰিম ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী